Hello and welcome. মই Dr. Dhrubajyoti Gugoi. Welcome to another episode of Emergel.in presents Healthycast. আজি এই বৰ্ষৰ নতুন বৰ্ষৰ সকলোকে প্ৰথমে মই শুভেচ্ছা জনাও গোটেই অসমবাসীলৈ লগতে এই বছৰৰ এইটো প্ৰথমটো ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু আজি আপোনালোকে টাইটেল দেখি গমেই পাইছে এইটো এটা ইম্পৰ্টেণ্ট টপিক এই টপিকটো হ'ল কি আপুনি দীৰ্ঘায়ু হোৱাৰ আপোনাৰ কি কি উপায় আছে তাৰ ওপৰত আমি অকমান ডিসকাস কৰিম এই যে দীৰ্ঘায়ু কথাটো কৈছো মনত ৰাখিব এটো অমৰ হোৱাৰ কথা কোৱা নাই আমি কৈছো দীৰ্ঘায়ু অৰ্থাৎ আপুনি বেছি দিন যাতে সুস্থ সবলভাৱে জীয়াই থাকিব পাৰে তাৰ ওপৰত আমি আজি আলোচনা কৰিম কিন্তু এই যে আমি কথাখিনি আপোনালোকক ক'বলৈ লৈছো যে এই যে দীৰ্ঘায়ু হোৱাৰ যিখিনি উপায় আমি আজি ডিসকাস কৰিম প্ৰায় 6-7টা মান টপিক কিন্তু এই গোটেইখিনি বস্তু আমাৰ একটো আমি বিভিন্ন জাগাৰ পৰা পঢ়ি পেলাই আমি পোৱা মানে একটো আমি বিভিন্ন জাগাৰ পৰা পঢ়ি পোৱা জ্ঞান আৰু আমাৰ দীৰ্ঘদিনৰ যেটো প্ৰেক্টিস 15-20 বছৰ ধৰি যে পেশেন্ট চাই আছো তেওঁলোকৰ গোটেই লাইফষ্টাইল দেখিছো মানুহৰ ভাল বেয়া সকলোখিনি দেখিছো এই গোটেইখিনি দেখাৰ পিছত আমি এটা সামাৰি বনাইছো আৰু সেইখিনিৰ ওপৰতে বেছ কৰি এই কথাখিনি আজি আপোনালোকক ক'বলৈ লৈছো গতিকে ইয়াৰ প্ৰত্যেকটো কথা ভেৰি ইম্পৰ্টেন্ট আৰু ডক্টৰ হিচাপে মই নিজে ফিল কৰিছো যে এইখিনি যদি মানুহে মেইনটেইন কৰে যে এজন মানুহৰ ফটককে কিবা এটা অসুখ বিসুখ হৈ অপায় অমংগল ঘটিব নোৱাৰে চকুৰ আগতে ইমান ঘটনা দেখিছো মানুহৰ লাইফ ডেথ আজি ভাল কাইলে বেয়া কিমান যে ঘটনা দেখিছো সেইবোৰ এটাটাকে ক'বলৈ গ'লেতো কৈ থাকো মই ভিডিও বিলাকত কৈ থাকো আৰু এটো কাৰণে ডিসকাশন কৰিবলৈ লৈছো যাতে আপোনালোকে কথাবোৰ জানক আৰু সাৱধান হওক আমাৰ এই ভিডিও বিলাকৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য সেইটোৱে আৰু গোটেই ভিডিওটো আৰম্ভ কৰাৰ আগতে আৰু এটা সৰু ইনফৰমেশন দি লওঁ যে এই যে মই বাৰে কৈ আছো www.emergel.in এই বস্তুটো কি এই emergel.in হৈছে এটা ওয়েবসাইট যেটো আমাৰ এটা হেলথ টেক ষ্টাৰ্টআপ হয় আৰু এই ষ্টাৰ্টআপটোত আমি আপোনালোকে যদি আপোনাৰ মোবাইলত গুগল খুলে গুগল ক্ৰোম খুলি পেলাই তাত emergehealth.in emergehealth.in এটো যদি আপোনালোকে টাইপ কৰে আৰু সাৰ্চ কৰে তেতিয়াহলে এই ওয়েবসাইটটো খুল খাব আৰু সেইটো খুলিলে আপুনি গম পাব যে ইয়াত সকলো বিলাক যিমান স্বাস্থ্য সেৱা আছে এটো কম খৰচত দিবলৈ আমি যত্ন কৰিছো কাৰণ যোৱা 15-20 বছৰ যেতিয়া আমি প্ৰেক্টিস কৰি আছো তেতিয়া আমি দেখিছো অসমীয়া মানুহৰ যেটো পেইং ক্যাপাসিটি বা আমাৰ যেটো উদ্যোগামী যেটো হেলথ কেয়াৰ সাৰ্ভিসৰ যেটো খৰচ সেইবিলাকো দেখি আছো গতিকে এটা মিসম্যাচ হৈছে যে মানুহৰ পেইং ক্যাপাসিটিৰ ওপৰত হেলথ কেয়াৰ সাৰ্ভিস গুছি গৈছে এনেকুৱা কেতিয়াবা আমাৰ নিজৰে ফিল হয় গতিকে সেইবিলাক বস্তু যাতে নহয় প্ৰত্যেকই যাতে ভালদৰে ভাল স্বাস্থ্য সেৱা লাভ কৰিব পাৰে আৰু ৰিমোটেষ্ট কৰ্নাৰ অকমান দূৰলৈকে একদম ভিতৰুৱা গাঁৱলৈকে যাতে হেলথ কেয়াৰ সেৱাটো সকলোকে আগুৱাই ল'ব পাৰে বিশেষকৈ প্ৰাইভেটত আৰু সেই কাৰণে আমি যত্নপৰ আৰু সকলোকে যাতে কম খৰচত আমি একে ধৰণৰ একেই খাপৰ একে মানৰ এটা হেলথ কেয়াৰ দিব পাৰো তাৰে আমাৰ প্ৰচেষ্টা এতিয়া আমি ডিসকাশনলৈ আহো প্ৰথম নাম্বাৰ 1 পইণ্টটো হৈছে এৱেৰনেছ অৰ্থাৎ স্বাস্থ্য সজাগতা most of the times আমাৰ যিবিলাক স্বাস্থ্যৰ প্ৰবলেম হয় সেইবিলাক হয় স্বাস্থ্যৰ সজাগতা নোহোৱাৰ কাৰণে উদাহৰণ স্বৰূপে এই দুদিনৰ আগৰ মই এটা কাহিনী আপোনালোকক কওঁ যে এগৰাকী ৰোগী আমাৰ ওচৰলৈ আহিলে যেহেতু emergel.in ত আমি খুব কম খৰচত অপাৰেচনো কৰাই দিওঁ বিভিন্ন অপাৰেচন বিলাক আমাৰ ওচৰত উপলব্ধ তো সেইটো কৰিবৰ কাৰণে এগৰাকী লেডি আহিছিল আমাৰ ওচৰত যে অপাৰেচনৰ কাৰণে আমি সব ৰেডি কৰিলো তেখেতে পেমেন্টটো কৰিলে হস্পিটেললৈকে গ'ল সবখিনি যেতিয়া আমি প্ৰি অপাৰেটিভ আমি কিছুমান টেষ্ট কৰো সেই টেষ্টখিনি যেতিয়া আমি কৰিলো কৰাৰ সময়ত আমি দেখিলো মানুহগৰাকীৰ যেটো থাইৰয়ডৰ যেটো লেভেল হৰমন লেভেলটো বহুত বেছি হাই তেতিয়া আমি ব্যাক ট্ৰেক কৰি পেলাই যে কিহৰ কাৰণে ইমান বেছি মানে থাইৰয়ড হৰমন উলালে ইফালে আল্ট্ৰাসাউণ্ডত দেখিছো যে তেখেতৰ থাইৰয়ডটো অলমোস্ট নৰমাল তো কেনেকৈ এইবিলাক হৈছে তেতিয়া চাওঁতে আমি দেখিলো যে তেখেতৰ বহুত আগতে এদিন এবাৰ তেখেতে তাৰ মানে থাইৰয়ড হৈছে নেকি বুলি টেষ্ট কৰিছিলে আৰু হয়তো সেইটো সময়ত অকনমান থাইৰয়ড মানে হৰমনটো কম নিচিনা দেখিলে দেখি কোনোবা ডাক্তৰে নে কোনোবা এজন ফাৰ্মাসিষ্টে তেখেতক ঔষধ দিলে থাইৰয়ডৰ দৰব দিলে আৰু থাইৰয়ডৰ দৰবটো তেখেতে খাই আছে কিন্তু তেখেতে কেতিয়াও আৰু দ্বিতীয়বাৰ গৈ পেলাই টেষ্ট কৰি চোৱা নাই যে মই নৰমাল হলো নে নাই কেতিয়াও চোৱা নাই আজি এবছৰৰ ওপৰত তেখেতে দৰব খাই আছে সেইটো কাৰণে বৰ্তমান তেখেতৰ যদিও কোনো থাইৰয়ডৰ বেমাৰ নাই কিন্তু থাইৰয়ড হৰমন লেভেলটো বহুত বেছি হাই হৈ গৈছে আৰু থাইৰয়ডৰ যেতিয়া হৰমন লেভেলটো বহুত বেছি হাই হৈ যায় নতুবা বহুত বেছি লো হৈ যায়
তেনে ক্ষেত্ৰত এই থাইৰয়েড বোলা বস্তুটো এনেকুৱা এটা বস্তু যে আপোনাৰ গোটেই শৰীৰটোকে ই খুলি খুলি খাব পাৰে আপোনাৰ গোটেই শৰীৰটো ই দুৰ্বল কৰি পেলাব পাৰে আপোনাৰ হাৰ্টৰ প্ৰব্লেম কৰিব পাৰে চকুৰ প্ৰব্লেম কৰিব পাৰে গোটেই প্ৰব্লেম কৰিব পাৰে গতিকে সেইটো বস্তু নোচোৱাৰ কাৰণেই তেখেতৰ তেনেকুৱা এটা অৱস্থা হ'ল গতিকে প্ৰথম কথা যিখিনি আমি কৈছোঁ যে এৱেৰনেছ সজাগতা আপুনি এটা দৰৱ খাইছে আপুনি সজাগ হওক যে দৰৱটো খোৱাৰ পিছত আপুনি টেষ্ট কৰিছে নে নাই কিজানি নৰ্মেল হোৱাই নাই কিজানি আপোনাক দৰৱটো দৰকাৰেই নাছিল বিভিন্ন কথা হ'ব পাৰে দ্বিতীয় কথা এই যে ভিডিঅ'বিলাক বনাইছোঁ এইবিলাক চাই ধৰি লওক আমি এতিয়া খাদ্যৰ ওপৰতো কৈছোঁ কৈছোঁ এই ভিডিঅ'টোতে আপুনি অলপ পিছতে মই খাদ্যৰ ওপৰত দুটা কথা ক'ম গতিকে সেইবিলাক যদি আপোনালোকে শুনে মন দি আৰু কথাবোৰ যদি মনত ৰাখে তেতিয়া সতকাই আপুনি বেমাৰত নপৰে এইটো নাম্বাৰ ওৱান পইণ্ট হৈছে স্বাস্থ্য সজাগতা ক'ৰ পৰা হ'ব যে আপুনি স্বাস্থ্য সজাগতা হ'বলৈ যি টি বস্তু পঢ়ি নাথাকিব যি টি বস্তু যেনেকৈ ক'ৰবাত পেপাৰত আহি গ'ল ক'ৰবাত মেগাজিনত আহি গ'ল চব বস্তু ইনফৰমেশ্যন যদি ল'বলৈ যায় আজিকালিৰ দিনত ইনফৰমেশ্যন অভাৰলোড আপুনি যদি ChatGPT বা AI বিলাকত চাই নতুবা আপুনি গুগলত চাই বিভিন্ন ইনফৰমেশ্যন পাব এতিয়া আপোনাৰ কনফিউজ হৈ যাব যে কোনটো ইনফৰমেশ্যন ল'ম বা কোনটো ইনফৰমেশ্যন নল'ম গতিকে বেষ্ট যিটো প্ৰেক্টিছ সেইটো হৈ গ'ল কি এজন ৰেজিষ্টাৰ্ড ডক্টৰ বা প্ৰেক্টিশ্যনাৰৰ পৰা আপুনি যদি এডভাইচ লয় ডেট ইজ দ্য বেষ্ট থিং কিন্তু আমাৰ ওচৰততো চবে আহি নাপায় বা আমাৰ ওচৰত আহিবলৈ বহুত মানুহে মন নকৰে বেমাৰ হ'লে আমাৰ ওচৰলৈ মানুহ আহে গতিকে এনেইতো নাহে ভাল সময়ত সেইটো কাৰণে আমাক লগো নাপায় প্লাছ আমি ইমানখিনি সময় দিব নোৱাৰোঁ মানুহক যে বুজাই থাকিম সেইটো কাৰণে ভিডিঅ' আকাৰে আমি এইবিলাক বস্তু লৈ আহিছোঁ আৰু আপোনালোকে এই চেনেলটো যদি চাই আছে তেতিয়াহ'লে এই পেজখন বা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব বা ফ'ল' কৰি ল'ব তেতিয়া কি হ'ব এই ইনফৰমেশ্যনবিলাক যিবিলাক আমি আপোনালোকক দি থাকোঁ এইবিলাক ৰেগুলাৰ গম পাই থাকিব আৰু মনত ৰাখি থ'ব বা ক'ৰবাত আপুনি তাত টোকা এটা লিখি থ'ব যাতে আপুনি আগলৈ গৈ এইবিলাকৰ কাৰণে কেতিয়াও প্ৰব্লেম নহয় এই এৱেৰনেছটো তেনেকৈ আহিব গতিকে সজাগ হ'বলৈ শিকক যি মানুহ সজাগ তাৰ স্বাস্থ্য সদায় ভালে থাকে এতিয়া 2 নম্বৰ পইণ্টটো আমি ডিছকাছ কৰিম 2 নম্বৰ পইণ্টটো হৈছে ডেইলি এক্সাৰচাইজ অৰ্থাৎ ডেইলি আপুনি কিবা এটা নহয় কিবা এটা কচৰত বা এক্সাৰচাইজ কৰাটো বিৰাট ইম্পৰ্টেণ্ট আজিকালিৰ দিনত হৈছে কি মানুহে স্কুটিয়ে হওক গাড়ীয়ে হওক গোটেই এভেইলেবল গাঁৱতো একেই টাউনতো একেই মানুহে খোজেই নেকাঢ়ে আমাৰ দিনত আমি খোজো কাঢ়িছিলোঁ চাইকেলো চলাইছিলোঁ যেতিয়া আমি ষ্টুডেণ্ট আছিলোঁ কিন্তু এতিয়াৰ দিনত ছাত্ৰ ছাত্ৰীও ইভেন যেতিয়া হায়াৰ ছেকেণ্ডেৰীমান পাই যায় 10+2 মানত তেওঁলোকে বাইক এখন পায় ইভেন চৰকাৰীও দিয়ে ৰঙা স্কুটি দিয়ে কিবা দিয়ে তো আল্টিমেটলি মানুহৰ জীৱনৰ পৰা এক্সাৰচাইজ বোলা বস্তুটো গুচি গৈছে চাইকেল চলোৱাৰ অভ্যাস গুচি গৈছে তো এক্সাৰচাইজ একদমেই নাই এতিয়া এক্সাৰচাইজ বুলি কোৱাৰ লগে লগে বিভিন্ন বয়সত নিশ্চয় বেলেগ বেলেগ হ'ব এতিয়া বেলেগ বেলেগ এক্সাৰচাইজ কথা ক'বলৈ গৈ এখন আপোনালোকক মই কনফিউজ কৰাই হ'ব তো মই আপোনাক থুলমূলকৈ এটা কথা ক'ম আৰু সেইটোৱে চবতকৈ ইম্পৰ্টেণ্ট ডেইলি একচুৱেলি কিমান এক্সাৰচাইজ কৰা ভাল যে আপুনি মই বহু ৰোগীক মোৰ এইখিনি এডভাইচ দিছোঁ আৰু আমাৰ ওচৰত অহা বহু ৰোগীয়ে নিজৰ ফেটি লিভাৰ বা অন্য প্ৰব্লেমবিলাক এটা ঠিক ধৰি লওক 3 মাহৰ পৰা 6 মাহৰ ভিতৰত একদম জিৰ' কৰি দিব পাৰিছে এইখিনি এক্সাৰচাইজ কৰি এইখিনি এক্সাৰচাইজ হৈ গ'ল কি আপুনি মাত্ৰ খোজ কাঢ়ক ধৰি লওক আপুনি যদি খৰকৈ খোজ কাঢ়ে তেতিয়াহ'লে আপুনি এই 0.5 কিলোমিটাৰ যাওক 0.5 কিলোমিটাৰ ঘূৰি আহক বছ হৈ গ'ল আপোনাৰ দিনটোলৈ আৰু যদি আপুনি খৰকৈ নাযায় অলপ লাহে লাহে যায় আৰামছে যায় ফুৰি তেতিয়াহ'লে আপুনি 1 কিলোমিটাৰমান দূৰলৈকে খোজকাঢ়ি গুচি যাওক আকৌ 1 কিলোমিটাৰ ঘূৰি আহক তেতিয়া আপোনাৰ 2 কিলোমিটাৰ হ'ল নহয় এই 2 কিলোমিটাৰ যে আপুনি ৰেগুলাৰ খোজকাঢ়ি আছে বা আপুনি চাইকেল চলাই যদি যায় তেতিয়াহ'লে 2 কিলোমিটাৰ যাওক 2 কিলোমিটাৰ আহক 4 কিলোমিটাৰ হ'লনে তো এনেকৈ যদি আপুনি ৰেগুলাৰ কৰিব লাগিব কিন্তু ডেইলি যাব লাগিব ডেইলি যদি আপুনি এইটো কৰে তেতিয়াহ'লে আপোনাৰ বেলেগ এক্সাৰচাইজৰ আৰু দৰকাৰ নাই এতিয়া কথাটো হৈ গ'ল কি আপুনি যে এই যে আপুনি যাব বহুতে কয় কি মই ৰাতিপুৱা উঠিব নোৱাৰোঁ মই আগতে গৈছিলোঁ কিন্তু আজিকালি মই ৰাতিপুৱা উঠিব নোৱাৰা হ'লোঁ কেতিয়াবা কোনোবা এনেকুৱা কথাও কয় যে ৰাতিপুৱা ইমান কুঁৱলী পৰিছে যাবই নোৱাৰি দেখিয়ে নাপায় কেতিয়াবা কিছু এনেকুৱা কথাও কয় যে আমাৰ ঘৰৰ ওচৰত এইফালে যিফালে মই খোজ কাঢ়িছিলোঁ বলীয়া কুকুৰ এটা ওলাইছিলে তাৰ পৰা নোযোৱা হ'লেও মোৰ এৰ খাই গ'ল এনেকুৱা কথাও কয় গতিকে বিভিন্ন সমস্যাৰ মাজত এইবিলাক থাকে কিন্তু মনত ৰাখিব যে আপুনি খোজ কঢ়া বা চাইকেল চলোৱা এইখিনি কথা যে মই কৈছোঁ এইটো কোনো টাইমৰ ওপৰত ডিপেণ্ড নকৰে আপুনি ৰাতিপুৱা যাওক লাগিলে দুপৰীয়া যাওক পিছবেলা যাওক ৰাতি যাওক কোনো মেটাৰ নকৰে মাত্ৰ আপুনি এইখিনি বস্তু মেইনটেইন কৰিব এতিয়া মই এইখিনিতে আৰু এটা কথা কওঁ সাধাৰণতে এইবিলাক বস্তু যেতিয়া আপুনি নহয় মই যাবই লাগিব দেই ঘড়ী চাই মই 4টা বাজিলে যাব লাগিব বা ৰাতিপুৱা 6টা বাজিলে মই খোজকাঢ়িবলৈ যাব লাগিব এনেকৈ যদি আপুনি বস্তুটো শিডিউল কৰি ভাবে নহয় তো আপোনাৰ কাৰণে এইটো এটা বাৰ্ডেন হৈ পৰিব বাৰ্ডেন মানে সদায় কৰিবলগীয়া কাম ৰুটিন কাম তেতিয়া আপোনাৰ বৰ লাগিলে আপুনি নকৰিবও পাৰে গতিকে সেইটো কৰাতকৈ মই কওঁ কি আপুনি এনজয় কৰক যদি আপুনি ঘৰতেই থাকে বা অন্য কাম নকৰে তেতিয়াহ'লে আপুনি সন্ধিয়া সময়ত ওলাই যাওক
ভাত পানী খাই ওলাই গ'লেও হ'ব, নহ'লে তাৰ আগতে 6টা-7টা বজাত আপুনি ফুৰিবলৈ গুচি যাওক, তেনেকৈও কৰিব পাৰে। আৰু যদি আপুনি ধৰি লওক ক'ৰবাত চাকৰি কৰে, চাকৰি কৰিলে তেতিয়া আপুনি ঘৰলৈ আহি আপোনাৰ স্কুটাৰ বা গাড়ী যি লৈ যায় আপুনি, সেইখন ঘৰত থ'ব, ঘৰত থৈ পেলাই ঘৰত নোসোমাব, কাৰণ ঘৰত সোমাই গ'লে আপোনাৰ এটা এলাহ ভাৱ আহি যাব। সেইটো কৰাতকৈ আপুনি বাহিৰে গাড়ীখন আপুনি ঘৰৰ বাৰাণ্ডাত বা বাহিৰত থৈ আপুনি খোজকাঢ়িবলৈ গুচি যাওক। আৰু খোজকাঢ়িবলৈ এনেই নাযাব, খোজকাঢ়িবলৈ যাওঁতে আপুনি বজাৰৰ বেগ লৈ যাওকচোন, বেগটো। এই বেগটোত আপুনি সদায়তো ঘৰখনত কিবা নহয় কিবা বস্তু লাগে, হয়তো বাচ্ছাৰ স্কুল কলেজৰ কাগজ কলম কিবা কিবি লাগিব পাৰে, নহ'লে চব্জি লাগিব পাৰে, মাছ মাংস লাগিব পাৰে, চাউল দাইল লাগিব পাৰে, যিকোনো নহয় কিবা এটাতো আপোনাক লাগিবই। গতিকে আপুনি ওলাই যাওক, গৈ পেলাই আপুনি 1 কিলো খালি মনত ৰাখিব যে ওচৰৰ পৰা নিকিনিব, 1 কিলোমিটাৰমান দূৰলৈ গুচি যাব, গৈ পেলাই তাৰ পৰা কিনি আপুনি যেতিয়া ঘূৰি আহিব, একেলগতে আপোনাৰ 2টা কাম হৈ আছে, বজাৰ কৰাও হ'ল, এক্সাৰচাইজো হ'ল, আৰু এই যে আপুনি খোজকাঢ়ি গ'ল, কাৰোবাৰ লগত কথা পাতিলে, আপোনাৰ অকণমান মানে অকণমান মনটোও ভাল লাগিলে, মানুহৰ লগত ইণ্টাৰেকশ্যন হ'লে, নহয় জানো? গতিকে তেনেকৈ যদি আপুনি কৰে, আপোনাৰ এক্সাৰচাইজো হৈ আছে, আপোনাৰ বজাৰো হৈ আছে, আপুনি এনজয়ো কৰি আছে, আৰু আপোনাৰ কাহানিও এনেকুৱা নালাগে যে মই আকৌ যাবলৈ হ'ল, আমনি লাগিছে, সেইটো নালাগে। গতিকে সেই এলাহ ভাৱ নোহোৱাটো বা আমনি লগাটো বিৰাট ইম্পৰ্টেণ্ট হয়। এতিয়া 3 নম্বৰ পইণ্টটোৰ কথা কওঁ। 3 নম্বৰ পইণ্টটো হৈ গ'ল কি, হেল্ডি ইটিং হেবিট, বা খুব ভাল ধৰণে খোৱাৰ যিটো অভ্যাস। এতিয়া ভাল খোৱা মানে কি? ভাল খোৱা মানে এইটো নহয় যে খুব দামী বস্তু খাব লাগিব। ভাল খোৱা মানে বহুতকেইটা ভিডিঅ'ত মই আগতে কৈছোঁ, আৰু সদায় কৈ থাকিম। এতিয়াও মই প্ৰত্যেক দিনেই আমাৰ যিখিনি পেচেণ্ট মোৰ ওচৰলৈ আহে, সকলোকে কৈ থাকোঁ যে হেল্ডি ইটিং হেবিটটো হৈ গ'ল কি, ইয়াৰ কাৰণে এটা জাপানীজ প্ৰভাৰ্বো এটা আছে, জাপানীজত এইটো কোৱা হয় হাৰা হাচিবু মানে হৈ গ'ল আপোনাৰ ফিল ইয়ৰ ষ্টমাক টু 80%, মানে পূৰা ফুল, এক পেট খাই গেৰেলা লাগি যোৱাকৈ খাব নাপায়। আপুনি ভাত খাওক বা ৰুটি খাওক, যিয়ে খাওক, আপোনাৰ এনেকুৱাকৈ খাব লাগিব যে আপোনাৰ লাগিব যে নহয় মই আৰু খাব পাৰিলোঁহেঁতেন, মোৰ ভোক থাকিয়েই গ'ল, আৰু খাব পাৰিলোঁহেঁতেন, পূৰা মই ভালকৈ একদম উগাৰ আহি যোৱাকৈ নাখালোৱে, এনেকুৱা ধৰণৰ আপোনাৰ ভাৱ থাকি যাব লাগিব যে সিমানখিনি খাব। দ্বিতীয় কথা, কাৰ্বহাইড্ৰেট বোলা বস্তুটো যদি আপুনি 25 বছৰ পাৰ কৰিছে বা 30 বছৰ পাৰ কৰিছে, কাৰ্বহাইড্ৰেট বোলা বস্তুটো আপোনাৰ খাদ্য তালিকাৰ পৰা কমাব লাগিব। এতিয়া কাৰ্বহাইড্ৰেট মানে কি? কাৰ্বহাইড্ৰেট মানে আমি সাধাৰণতে চুগাৰক বুজোঁ, চেনিক বুজোঁ, বা ধৰি লওক বিভিন্ন ফল মূলত থকা যিবিলাক চুক্ৰ'জ, ফ্ৰুক্ট'জ, গ্লুক'জ, এইবোৰৰ কথা ভাবোঁ। কিন্তু সেয়াই কেৱল নহয়, আটাইতকৈ বেছি আমি যিটো পৰ্চন অফ যিটো কাৰ্বহাইড্ৰেট আমি লওঁ, সেইটোতো আছে আপোনাৰ ভাতত, বগা চাউলকেইটাত আছে, আৰু আটাত আছে। গতিকে ভাত আৰু আটা, অৰ্থাৎ ৰুটি, এই 2টা বস্তু আপুনি কমাব লাগিব। ভাতটো ইমানখিনি খাব যে আপোনাৰ লাগিব যে মই আৰু খাব পাৰিলোঁহেঁতেন, বা আপোনাক যদি মায়ে ভাত বাঢ়ি দিয়ে, মায়ে যে কয় যে তই ইমান কম খাইছ আজি, আৰু অলপ ল, এনেকৈ যে ভাত দিয়ে যে, সিমানখিনি ভাত খাব লাগিব, তাতকৈ বেছি আপুনি নাখাব। আৰু আটাৰ ক্ষেত্ৰত কৈ দিওঁ, আটাৰ যিটো বেছিকৈ পিচি দিয়া হয়, আটাটো বেছিকৈ গ্ৰাইণ্ড কৰি দিয়া হয়, সেই আটাটো হৈ গ'ল বগা, আৰু যিটো কমকৈ গ্ৰাইণ্ড কৰা হয় সেইটো হৈ গ'ল অলপ ৰঙা, যিটো আমাৰ এনেকৈ পেকেটত পায়। এতিয়া ৰঙা আটাটোৰ এইটো কাৰণে ৰঙা যে তাত ফাইবাৰ আছে, তো ফাইবাৰ থকা আটাটো সদায় ভাল। আৰু যদি তাক বেছি পিচি বগা কৰি দিয়া হয়, সেই আটাটো বগা মানে তাত ফাইবাৰ নাই, আৰু সি আমাৰ শৰীৰত বেছিকৈ এবজৰ্ব হৈ যায়, অৰ্থাৎ বেছিকৈ কাৰ্বহাইড্ৰেট আপোনাৰ শৰীৰত এবজৰ্ব হৈ যাব। যিখিনি কাৰ্বহাইড্ৰেট এনাৰ্জি হিচাপে আপোনাৰ ইউজ হ'ব সেইখিনি হ'ব, আৰু যিখিনি নহ'ব সেইখিনি ফেট হিচাপে আপোনাৰ শৰীৰত ডিপজিট হ'ব। ফেট মানে এইটো নহয় যে পেটত জমা হোৱাখিনি, ফেট ভিতৰতো জমা হয়, যেনেকৈ আৰ্টাৰীবিলাক, যিবিলাক ৰক্ত যিবিলাক শিৰা ধমনী আছে, সেইবিলাকৰ ৱালতো ডিপজিট হয়, সেইবিলাক গৈ পিছত এই যে আমাৰ হাৰ্ট এটেক ঘটনাবোৰ হয়, সেই তেনেকৈ হয়, সেইটো এদিনত নহয়। গতিকে অভ্যাস বদলাব লাগিব, ৰঙা আটাটোহে খাব যিটো ফাইবাৰযুক্ত, আৰু ভাত কমাব, আৰু ভাত আটা 2টাই কমাব। ফিল ইয়ৰ ষ্টমাক টু 80%, মানে 20% আপোনাৰ পেটটো খালী থাকিব লাগিব, সিমানখিনি খাব। এইটোকে কয় গুড ইটিং হেবিট। আপুনি একদম এক পেট খাই লৈ পেলাই পিছবেলা সময়ত যে মানুহে শুই দিয়ে, এইবিলাক কাম নকৰিব, এইবিলাক কৰিলে আপোনাৰ স্বাস্থ্য বেয়া হ'বই। 4 নম্বৰ পইণ্ট হৈ গ'ল যে গুড এমাউণ্ট অফ শ্লিপ। টোপনি বোলা বস্তুটো এটা আমাক ভগৱানে দিয়া এটা আশীৰ্বাদ। এই টোপনিটোৱে গোটেই আমাৰ শৰীৰটোক এটা ৰিজুভিনেট কৰে, নতুনকৈ এনাৰ্জি দিয়ে, নতুন কাম কৰিবলৈ উদ্যম দিয়ে, লগতে মনৰ যিবিলাক নিগেটিভিটি সেইবিলাক আঁতৰাই পজিটিভিটি দিয়ে। অৰ্থাৎ আপোনাৰ শৰীৰটো যদি খুব ভালকৈ চলি আছে, এনাৰ্জিবিলাক মেইনটেইন হৈ আছে, তেতিয়াহ'লে আপুনি কাম কৰোঁতে কেতিয়াও নিৰাশ নহয়, আপোনাৰ সদায় জোৰ থাকিব, আপোনাৰ সাহস থাকিব, আপোনাৰ নিগেটিভিটি নাহে।
গতিকে যেতিয়া মনটো ভাল হৈ থাকে তেতিয়া আকৌ এণ্ডৰফিন বুলি কিছুমান হৰমন আমাৰ ৰিলিজ হয় যিবিলাক আমি ফিল গুড হৰমন বুলি কওঁ বা গুড হৰমন বুলি কওঁ সেইবিলাক আমাৰ শৰীৰত সৃষ্টি হয় সিহঁতি মুডবিলাক এলিভেট কৰে আমাৰ হাৰ্টৰ যিবিলাক বেমাৰ আজাৰ সেইবিলাক কমাই দিয়ে বিভিন্ন ধৰণৰ সুবিধা বা আপোনাৰ লাভ হ'ব সেইটো কাৰণে গুড এমাউণ্ট অফ শ্লিপটো বিৰাট ইম্পৰ্টেণ্ট এতিয়া গুড এমাউণ্ট অফ শ্লিপ মানে কিমান এভাৰেজ এডাল্টে 6 পৰা 7 ঘণ্টা আপুনি শুবই লাগে এতিয়া আজিকালি কামৰ খাতিৰত বহুতে বা ইভেন আজিকালি মোবাইল চাই থাকে মানুহে ব্লু লাইট যিটো প্ৰব্লেম চবেই জানেই যে ব্লু লাইটটো টোপনি আহিব নিদিয়ে বা ইউটিউব চাই থাকিব ৰাতি নেটফ্লিক্স চাই থাকিব তো এনেকৈ কৰি পেলাই আপোনাৰ শোৱাৰ যিটো টাইমটো দেৰি হৈ যায় দেৰি হৈ গৈ পেলাই বা ফেচবুক বন্ধুত্ব সেইবিলাক কৰি কৰি যেতিয়া দেৰি হয় আপোনাৰ এমাউণ্ট অফ শ্লিপটো কম হয় তেতিয়া আপোনাৰ সদায় এটা অশান্তি এটা অস্বস্তি ভাৱ আপোনাৰ ভিতৰে থাকিব আৰু মন কৰিব যে আপোনাক প্ৰত্যেক কামটো কৰোঁতে আপোনাৰ উদ্যমটো আগৰ সমান নাই কমি আছে দ্বিতীয়তে এটা এতিয়া জীৱনটোতো আশা নিৰাশা থাকিবই এই নিৰাশ হোৱা সময়ত মনটো বেছি বেয়া লাগে কাৰণ কেলৈ আপোনাৰ শৰীৰটো ভাগৰুৱা আপোনাৰ শৰীৰটোৱে সিমানখিনি মানে ভাগৰ মাৰিব পৰাকৈ জিৰাব পৰাকৈ আপুনি তাক শুবলৈ দিয়া নাই গতিকে গুড এমাউণ্ট অফ শ্লিপটো ভেৰি ইম্পৰ্টেণ্ট আৰু এটা কথা কি গুড এমাউণ্ট অফ শ্লিপটো এতিয়া আপুনি দিনত শুই থাকিলে নহ'ব আকৌ সেইটো এটা কথা আছে যে আপুনি শ্লিপটো সদায় ৰাতিয়ে টোপনি যাব লাগিব বহুতে কি কয় দুপৰীয়া শুইলে আৰু ৰাতি টোপনি নাহে ৰাতি কমকৈ শুৱে এনেকুৱা নকৰিব আপুনি দুপৰীয়া নোখোৱাটোৱেই ভাল আপুনি ৰাতি শুৱক ৰাতি এটা টাইমত ধুনীয়াকৈ শুই ৰাতিপুৱা উঠক 6-7 ঘণ্টা শ্লিপটো ভেৰি ইম্পৰ্টেণ্ট এতিয়া দিন আৰু ৰাতি শুৱাৰ যিটো মানে তাৰতম্য আছে সেইটোৰ এটা মই বেলেগ ভিডিঅ'ত ক'ম তাত আমাৰ এটা চাৰ্কেডিয়ান ৰিদম আছে আমাৰ ডে নাইট চাইকেলটো এই যে সূৰ্য উদয় হোৱাৰ পৰা ডুব যোৱালৈকে এই চাইকেলটোৰ লগত আমাৰ শৰীৰটো এটা বায়'লজিকেল ক্লক আছে সেই বায়'লজিকেল ক্লকটো যদি অল্টাৰ কৰি দিয়ে অৰ্থাৎ আপুনি ৰাতি সাৰ পাই আছে দিনত শুই আছে এনেকুৱা যদি কাম কৰে বায়'লজিকেল ক্লকটো অল্টাৰ হৈ যাব আৰু অল্টাৰ হৈ গ'লে আপোনাৰ কিমান যে বেমাৰ হ'ব পাৰে আপুনি ভাবিব নোৱাৰে তো এই ভিডিঅ'টোত মই সেইবোৰ বিষয়ে নকওঁ বেলেগ এটা ভিডিঅ'ত ক'ম কিন্তু মোটামুটি আপুনি জানি থওক যে গুড এমাউণ্ট অফ শ্লিপ এট প্ৰপাৰ টাইম যে আপুনি ৰাতি শুব আৰু ভালদৰে শুব 6 to 7 hours যদি আপুনি এডাল্ট হয় সিমানখিনি যদি আপুনি খোৱা টোপনি এইখিনি যদি মেইনটেইন কৰি ৰাখিছে আপুনি দীৰ্ঘায়ু হ'বই হ'ব কোনো ৰখাব নোৱাৰে আপোনাক 5 নম্বৰ পইণ্টটোলৈ আহোঁ এই 5 নম্বৰ পইণ্টটোত যোৱা 1-1.5 মাহৰ পৰা মই প্ৰায় ভিডিঅ'ত কৈ আহিছোঁ সেই কথাটো আপোনালোকে পাহৰি যাব অলপ আগতে যিটো ফাৰ্ষ্ট পইণ্ট ক'লোঁ এই ফাৰ্ষ্ট পইণ্টটো এই 5 নম্বৰ পইণ্টটোৰ লগত জড়িত সেইটো হ'ল ৰেগুলাৰ হেল্থ চেকআপ ৰেগুলাৰ হেল্থ চেকআপ কৰাটো বহুত ইম্পৰ্টেণ্ট এতিয়া 1 নম্বৰ পইণ্টটোত মই যিটো কথা কৈছিলোঁ যে মানুহগৰাকীয়ে থাইৰনৰ্ম টেবলেট খাই আছে কিন্তু কাহানিও টেষ্ট কৰা নাই তেওঁৰ থাইৰয়ড লেভেল ইমানেই বাঢ়ি গৈছে যে তেওঁক আমি অপাৰেশ্যন কৰিব পৰা নাই অপাৰেশ্যন বাৰু আমি কাইলৈ কৰি ল'ব পাৰিম কাৰণ আমি অলৰেডি চব বস্তু ঠিক ঠাক কৰি দিছোঁ কিন্তু তেওঁৰ শৰীৰটোৱে যে ইমান দিনে এটা হাই লেভেলত থকা থাইৰয়ড হৰমনৰ লোডটো যিটো বোজাটো সহন কৰিবলগীয়া হ'ল সেইটো কাৰণে তেখেতৰ শৰীৰটোত কিবা নহয় কিবা প্ৰভাৱ পৰিছে হয়তো তাৰ ৰিজাল্টখিনি আজি নোলায় কাইলৈ ওলাব গতিকে এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে প্লাছ আমাৰ আজিকালি যিটো লাইফষ্টাইল ক'লোৱেই যে আপোনাৰ এক্সাৰচাইজ কম আপুনি আৰাম বেছি মানুহৰ ৰিফাইন ফুড বেছি ফাষ্ট ফুড খায় মানুহে লগতে বিভিন্ন ধৰণৰ আৰামপ্ৰিয় কামবিলাক কৰে এই আৰামপ্ৰিয় কামবিলাক কৰোঁতে এই যে পুৰণা প্ৰভাৱটো আছে যে আৰাম ইজ মানে আৰাম কৰিলে হাৰাম হয় সেইটোৱে হয় এনেকৈ আৰামত থাকোঁতে মানুহবিলাকৰ কলেষ্ট্ৰল বাঢ়ে লিভাৰৰ ফেটি চেঞ্জ হয় এইফালে হাৰ্টৰ ডিজিজ হয় লাহে লাহে কিডনি প্ৰেছাৰ বাঢ়ে বহুত দিন প্ৰেছাৰ বাঢ়ি থাকিলে লাহে লাহে কিডনি ফেইলাৰ হয় এনেকৈ বস্তুবিলাক গৈ থাকে এই গোটেই চাইকেলটো কিন্তু ডিছক্ৰিট নহয় যে আজি ঘপকৈ লিভাৰটো বেয়া হৈ গ'ল যে ঘপকৈ আপোনাৰ কিডনিটো বেয়া হৈ গ'ল ঘপকৈ আপোনাৰ চুগাৰ হৈ গ'ল এনেকুৱা নহয় বস্তুবোৰ এক লাইনত থাকে আপুনি এটা পইণ্টত গণ্ডগোল কৰিছে মানে সেইটো লাইনটোতো কণ্টিনিউ থাকোঁতে এটা মুহূৰ্তত গৈ আপোনাৰ ৰিজাল্টটো ওলাব সেইদিনা আপুনি গম পাব যে নহয় চুগাৰ বাঢ়োতে মোৰ কিডনি ফেইলাৰ হৈ গ'ল বা মোৰ থাইৰয়ড হৰমনটো মই চেক নকৰিছিলোঁ বাঢ়োতে বা কমোতে এনেকৈ থাকোঁতে মোৰ আমুক হৈ গ'ল তামুক হৈ গ'ল মই বহুত দিন প্ৰেছাৰ চেক নকৰিছিলোঁ লাষ্টত গৈ পেলাই মানুহজনৰ সেইটো ঘটনা আমি কেইদিনমান আগতে মই মোৰ নিজৰ ৰিলেটিভৰ ঘৰত দেখিছোঁ হাই প্ৰেছাৰ দৰৱ তেওঁ খায় কিন্তু তেওঁ কাহানিও ব্লাড প্ৰেছাৰটো চেক কৰা নাই এনেকৈ নকৰোঁতে এদিনাখন ঘপককৈ এটা মানে একদম খুব এটা হেপী ফেমিলি মানুহজনক হেৰুৱাইছে
কি হৈ আছে ঘপককৈ ষ্ট্ৰক হৈ গৈছে গতিকে এইবিলাক ঘটনা হৈয়ে থাকে আৰু কিমান যে কম আমি মানুহক কৈয়ে থাকোঁ কিন্তু যিহেতু মই অকলে হয়তো 4-5জন 10জনক ক'ব পাৰিম এতিয়া ভিডিঅ' যোগে কৈছোঁ সমগ্ৰ অসমবাসী আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে কাইণ্ডলি প্লিজ আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব শ্বেয়াৰ এইটো কাৰণে কৰি দিব যে আপোনাৰ লগতে আৰু দুজনে গম পাওক আৰু হেল্থ চেকআপটো ভেৰি ইম্পৰ্টেণ্ট যদি আপুনি এখন ঘৰৰ মাতৃ বা পিতৃ বা পেৰেণ্ট হ'লে আপোনাৰতো ল'ৰা ছোৱালী আছে আপুনি এখন সংসাৰ চম্ভালি আছে তো আপুনি নিজৰ নামত গোটেই বছৰটোত অকণমানো পইচা খৰচ নকৰিবই নেকি কৰিবতো লাগিব আপুনি নিজৰ প্ৰত্যেক মাহতে আপুনি ঘৰৰ কিবা নহয় কিবা এটা EMI দিয়ে হয়তো ঘৰৰ দিয়ে নহয় গাড়ীৰ দিয়ে নহয় কিবাৰ দিয়ে স্বাস্থ্যৰ নামত এবাৰটো খৰচ কৰক সেইটো কাৰণে নিজৰ স্বাস্থ্য চেকআপৰ কাৰণে পিতৃজনে বা মাতৃজনে আপোনালোকে বছৰটোত এবাৰটো হেল্থ চেকআপ কৰক হেল্থ চেকআপ কৰিলে কি লাভ হেল্থ চেকআপ কৰিলে আপুনি গম পায় যে মোৰ বোলে কলেষ্ট্ৰল বাঢ়ি আছে তেতিয়া মই যে এই ভিডিঅ'ত কৈছোঁ কথাটো বা অন্য এজন ডক্টৰে আপোনাক এডভাইচ দিব যে আপুনি এইখিনি বস্তু এনেকৈ কৰক তাৰপিছত আপোনাৰ লাইফটো লাহে লাহে কলেষ্ট্ৰল নৰ্মেল হ'ব বা ব্লাড প্ৰেছাৰ থাইৰয়ড নৰ্মেল হ'ব বা অন্য বিভিন্ন বেমাৰ আপোনাৰ আগতীয়াকৈ ধৰা পৰিব একদম আৰম্ভণিতে বেমাৰটো ধৰা পৰিলে কি হয় 3টা লাভ হয় প্ৰথম কথা আপুনি আৰম্ভণিতে ধৰা পৰিলে ভাল কৰিবলৈ সহজ আপুনি সোনকালে আৰোগ্য লাভ কৰিব 2 নম্বৰ কথা যিহেতু সোনকালে ভাল হৈছে আপোনাৰ দৰৱ জাতি খৰচ কমি যাব আপোনাৰ পইচা খৰচ কমি যাব আৰু 3 নম্বৰ কথা কেতিয়াবা এই বেমাৰবোৰ পুৰণা হৈ গ'লে ইটোৰ পৰা সিটোলৈ একদম ডাঙৰ বেমাৰ হৈ যায় সেইবোৰৰ পৰা আপুনি বাচিব পাৰিব ইমান লাভ আছে গতিকে টাইমত প্ৰত্যেকেই আৰু বহুতৰে আজিকালি কি যেনেকৈ হেল্থ ইঞ্চুৰেঞ্চ কৰে হেল্থ ইঞ্চুৰেঞ্চৰ লগত এটা বাৰ্ষিক হেল্থ চেকআপ ফ্ৰীও থাকে আৰু আমি emergel.in আপোনালোকে গুগল খুলি পেলাই আমাৰ ৱেবছাইট চাব বিভিন্ন মাষ্টাৰ হেল্থ চেকআপ বিভিন্ন এই বস্তুবোৰ আছে আমি কম খৰচত আনি আছোঁ আৰু এই যে আমি কৈ আছোঁ এইটো মই যোৱাৰ আগে আপোনালোকক এইখিনি কথা আকৌ এবাৰ মনত পেলাই ভালকৈ বুজাই দিম সেইটো কথালৈ পিছলৈ আহিম কিন্তু এতিয়া এইটো পইণ্টত মই আপোনালোক এইটোৱে কওঁ যে কাইণ্ডলি প্লিজ আপুনি যদি এখন ঘৰ চলাই আছে আপুনি যদি কাৰোবাৰ পিতৃ বা মাতৃ হয় তেতিয়াহ'লে নিজৰ নামত এবাৰ আপুনি এটা হেল্থ চেকআপ কৰক আৰু বছৰটোৰ আৰম্ভণিটো এই জানুৱাৰী মাহ এনেকুৱা সময়খিনি আটাইতকৈ উত্তম সময় এইখিনি সময়তে আপুনি হেল্থ চেকআপ কৰক কমচে কম বছৰটোৰ কাৰণে আপুনি নিজকে গম পাব এতিয়া কিছুমান হেল্থ চেকআপ হৈ গ'ল অলপ কমপ্লিট টাইপৰটোত অলপ খৰচ বেছি আৰু কিছুমানৰ এটা সমূহীয়া মানে সাময়িকভাৱে এটা থুলমূল আভাস পাব পৰা হেল্থ চেকআপ সেইবিলাকো বেয়া নহয় আপুনি একেবাৰে নকৰাতকৈ তেনেকুৱা এটা কৰক আমাৰ ওচৰততো তেনেকুৱা পেকেজো আছে যিটো একদম কম খৰচ গতিকে এই কথাটো আপোনালোকে মনত ৰাখিব আৰু মই ক'ব খোজা একেবাৰে শেষৰ কিন্তু চবতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈ গ'ল পাৰ্পজ অফ লাইফ মানে হৈ গ'ল যে আপোনাৰ জীৱনৰ উদ্দেশ্য মন কৰিব আপুনি যেতিয়া আপুনি সৰু আছিল তেতিয়া আপোনাৰ মনত এটা হেৰি আছিল যে মেট্ৰিকত একদম ফাৰ্ষ্ট ডিভিজন পাব লাগিব দেই বা ভাল ৰিজাল্ট কৰিব লাগিব তেতিয়াহে আমুকত ছিট পাম এটা আপোনাৰ উদ্দেশ্য আছিল তাৰপিছত হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিব লাগিব তেতিয়াহে মই আমুকত ছিট পাম তামুকত তাৰপিছত আপুনি পাছ কৰাৰ পিছত আপুনি মই এতিয়া কিবা কৰিম মই ধৰি লওক কলেজ পাছ কৰিলে মই এতিয়া প্ৰফেশ্যনেল কিবা কৰোঁ নে মই চাকৰি কৰোঁ নে মই নিজৰ ব্যৱসায় কৰোঁ আপুনি ভাবিলে কিবা এটা ভাবি পেলাই তাৰপিছত সেইটোত সোমালে মানে আপোনাৰ প্ৰত্যেক মুহূৰ্ততে এটা উদ্দেশ্য আছে কিন্তু যেতিয়া আপুনি চাকৰিটোত অলৰেডি সোমালে বা আপুনি ধৰি লওক কিবা এটা প্ৰফেশ্যন চাকৰি বা কিবা এটা ব্যৱসায়ত আপুনি সোমালে তেতিয়া আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ এটা হেৰি আহি যায় মানে ধৰি লওক এটা ৰিপিটিশ্যন অফ দ্য জব সদায় একেখিনিয়ে কাম নতুনত্ব ইয়াত একো নাই গতিকে জীৱনত কিবা কৰিবলৈ আছে এই কথাটো মনলৈ নাহে গতিকে আপুনি অলমষ্ট সব চাকৰি কৰা মানুহ বা সব ব্যৱসায় কৰা মানুহে পইচাটো চাই পইচা মই কিমান ঘটিছোঁ বা মই কিমান দৰমহা পাইছোঁ সেইখিনি মন কৰে ঠিকেই কিন্তু তেওঁৰ জীৱনটোৰ যে কিবা এটা উদ্দেশ্য আছিল ইনিচিয়েলি বা এতিয়া যে তেওঁৰ কিবা এটা উদ্দেশ্য থাকিব পাৰে সেইটো কথা পাহৰি যায় পাৰ্পজ অফ লাইফটো ভেৰি ইম্পৰ্টেণ্ট আৰু এই যে মই আপোনালোকক কৈছোঁ পাৰ্পজ অফ লাইফটো মই এইটো নিজৰ পৰা বনাই কোৱা নাই জাপানত এটা দ্বীপপুঞ্জ আছে নামটো অকিনাৱাৰ নামৰ দ্বীপতেই পৃথিৱীৰ একদম হায়েষ্ট লিভিং মানে একদম লংগেষ্ট লিভিং চবতকৈ বেছি দিন জীয়াই থকা মানুহবিলাক আছে আৰু জাপানৰ বৰ্তমান যিটো এভাৰেজ আয়ুস সেইটো আয়ুস হৈ গৈছে 110 বছৰ গড় আয়ুস তাৰমানে মানুহবিলাক ইমান দিন জীয়াই থাকে আৰু সেই দ্বীপটোতেই
এটা গৱেষণা চলোৱা হৈছে গৱেষণা চলাই পেলাই দেখা গৈছে যে মানুহবিলাক তাত একচুৱেলি বহুত হেপী অলপ আগতে মই এটা পইণ্ট কৈছিলোঁ যে আপোনাৰ হেপিনেছটো বহুত ইম্পৰ্টেণ্ট যেনেকৈ আপুনি শুলে আপোনাৰ টোপনি যদি ভাল হয় তেতিয়া আপোনাৰ হেপিনেছ বেছি থাকিব বা আপোনাৰ জীৱনত যদি এটা পাৰ্পজ আছে যে মই এইটো কাম কৰিব বিচাৰোঁ তেতিয়াহ'লে আপোনাৰ জীৱনত এটা উদ্দেশ্য আছে মানে আপুনি সুখী হৈ থাকিব কিন্তু আপুনি যদি নাই আৰু কালিও গৈছিলোঁ আজিও গৈছোঁ সদায় কৰি থাকিবলগীয়া কামটো কৰিছোঁ তেতিয়া আপুনি জীৱনটোত বৰ হ'ব আৰু আপোনাৰ এই হেপিনেছ ফেক্টৰটো ক'ৰবাত নহয় ক'ৰবাত কমি যাব আৰু কমি গ'লেই গোটেই আপোনাৰ বেমাৰ আজাৰ গোটেই জ্বৰ বা যিটো গুৰি তাতেই আৰম্ভ হয় গতিকে পাৰ্পজ অফ লাইফটো ভেৰি ইম্পৰ্টেণ্ট পাৰ্পজ অফ লাইফ বুলি কওঁতে এটা কথা কৈ দিওঁ যে আমাৰ এতিয়া আমি যিটো অনুষ্ঠান বা ষ্টাৰ্টআপ আৰম্ভ কৰিছোঁ আপোনালোক সকলোৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে এইটো হ'ল www.emergehealth.in EMERGE হেল্থ একেলগে health.in এতিয়া এই emergehealth.in এটা পাৰ্পজ আছে এই পাৰ্পজটো হৈ গ'ল যে মধ্যবিত্ত অসমীয়াৰ কাৰণে যিটো আমাৰ যিটো অসমৰ যে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যাতে কম খৰচত উচ্চমানৰ চিকিৎসা সেৱা আমি প্ৰভাইড কৰিব পাৰোঁ আপোনালোকক কম খৰচত আৰু অনলাইনত সেইকাৰণে আমি সদায় যত্ন কৰোঁ সদায় লাগি আছোঁ চ' ডেট ইজ আৱাৰ পাৰ্পজ অফ লাইফ যে এইটো যদি আমি কৰিব পাৰোঁ যে মানুহক যদি কম খৰচত হেল্থ কেয়াৰ দিব পাৰোঁ এক নম্বৰ মানুহৰ খুব লাভ হ'ব মানুহে কম খৰচ আৰু সকলোৱে প্ৰাইভেটত চিকিৎসা সেৱা ল'বলৈ সক্ষম হ'ব তেতিয়া আমাৰ খুব ভাল লাগিব আৰু দ্বিতীয় কথা যেতিয়া চবেই ল'ব আমি লাগিলে কমেই আমাৰ লাভেই কম হওক না কিন্তু যেতিয়া চবেই ল'ব আল্টিমেটলি আমাৰ লাভটো ক'ৰবাত নহয় ক'ৰবাত মিলি যাব আৰু আমি চলি থাকিব পাৰিম তো এই কামটোৰ এটা উদ্দেশ্য আছে যে আমি নিজেও চলিব লাগিব আৰু লোকৰ কাৰণে আপোনালোকৰ কাৰণে যে কম খৰচত ভাল স্বাস্থ্যসেৱা লৈ আহিব লাগিব গতিকে সেই পাৰ্পজটো আছে কাৰণে আমি আজি বিভিন্ন বাধা বিঘিনিৰ মাজতো এই আমাৰ জাৰ্ণিটো চলাই আছোঁ আপোনালোকক কৈ আছোঁ আৰু আমি বহুখিনি সফলো হৈছোঁ এতিয়া আমি বহুখিনি ৰাইজক কম খৰচত চাৰ্জাৰী বা প্ৰেগনেঞ্চি ডেলিভাৰী বা বিভিন্ন টেষ্ট আল্ট্ৰাচাউণ্ড চিটি স্কেন MRI আমি কম খৰচত দিবলৈ যত্ন হৈছোঁ কিন্তু এতিয়া বৰ্তমান যিহেতু আমি নতুনকৈ অলপ ৰিলেটিভলি নিউ আমি একেবাৰে বেছি পুৰণা হোৱা নাই গতিকে আমাৰ সেৱাখিনি বৰ্তমান গুৱাহাটীৰ ভিতৰতে বেছিকৈ কনচেনট্ৰেটেড বা ইয়াতে মানে থুপ খাই আছে লাহে লাহে কিন্তু ৰাইজে যেতিয়া সহায় কৰিব বা ৰাইজে যেতিয়া অনলাইনত অৰ্ডাৰ কৰিব তেতিয়া আমি যদি আমি নিজে ভালকৈ চলিব পাৰোঁ তেতিয়া নিশ্চয় আমি অসমৰ বাকী জেগাবিলাকলৈও আমি লাহে লাহে লৈ যাম আমাৰ ওচৰলৈ প্ৰতিদিনে বহুত এনকুৱাৰী আহে ডিব্ৰুগড় তিনিচুকীয়া নগাঁও বিভিন্ন জেগাৰ পৰা আহে যে এইটো বস্তু এইটো সেৱা ইয়াতো পাম নেকি তাতো পাম নেকি চবেই সোধে কিন্তু সকলো জেগাতে আমি এতিয়া দিব পৰা নাই কিন্তু আস্তে আস্তে আমি আহি আছোঁ আৰু তাৰ কাৰণে সকলোৰে সহযোগ লাগিব কাৰণ ইমান ডাঙৰ এটা বিশাল ভাল কাম ৰাইজৰ ভাল হ'ব বুলি ভাবিছোঁ সেই বস্তুটো কৰিবলৈ হ'লে আমি অকলে নোৱাৰোঁ আপোনালোকৰ সহযোগ লাগিব আৰু আপোনালোকৰ সহযোগ মানে আমাক চান্দা তান্দা একো নালাগে আমাক খালি লাগে যে আপোনালোকে অনলাইন অৰ্ডাৰ কৰকচোন কম খৰচত আপোনালোকে স্বাস্থ্যসেৱা লওকচোন সেইটোৱে আমাৰ কাৰণে সহায় আপোনালোকৰো লাভ আমাৰো লাভ যেতিয়া সেইটো হ'ব আমি এটা উৎসাহ পাম বা নতুন জেগাত ৰাইজে যেতিয়া বিচাৰিব তালৈ আমি আগুৱাই যাম আপোনালোকক ঘৰৰ ওচৰলৈকে গৈ পেলাই সেইখিনি স্বাস্থ্যসেৱা প্ৰাইভেটত আমি দিব পাৰিম তো এনেকৈতো কাম হ'ব এনেকৈ কোনেও অকলে কৰিব নোৱাৰে গতিকে আমাৰ পাৰ্পজ হৈছে সেইটো এতিয়া এই আমাৰ পাৰ্পজটোৰ কথা মই আপোনালোকক কৈ দিলোঁ এতিয়া আপোনালোকেও নিজৰ জীৱনত কিবা এটা পাৰ্পজ বান্ধি লওক যেনেকৈ ইয়াত পাৰ্পজ আৰু গ'ল জীৱনত গ'ল বা টাৰ্গেট আৰু এটা পাৰ্পজ বা উদ্দেশ্য এই দুটাৰ মাজত সামান্য ডিফাৰেঞ্চ এটা আছে আপোনালোকে নিজে বুজিবলৈ চেষ্টা কৰক মই সামান্যভাৱে বুজাই দিছোঁ যে আমাৰ ক্ষেত্ৰত যেনেকৈ আজি কেইজন পেচেণ্ট হ'ল আজি আমি কেইটকা পালোঁ সেইটো আমাৰ এটা গ'ল ধৰি লওক আমাৰ টীমটোত 10জন মানুহ আছে 10জন মানুহৰ দৰমহা দিবলৈ এই ঘৰটোৰ ভাড়া দিবলৈ এই ভিডিঅ'টোৰ খৰচ এইবিলাক লৈ পেলাই ধৰি লওক আমাৰ এটা ফিক্স খৰচ আছে এই খৰচটো ওলাবৰ কাৰণে আমাক বোলে ডেইলি ইমান টকাৰ চেল এটা হ'ব লাগিব তেতিয়াহে আমি চলিব পাৰিম সেইটো হৈ গ'ল আমাৰ গ'ল বা টাৰ্গেট কিন্তু পাৰ্পজটো হৈ গ'ল যে ৰাইজক আমি কম খৰচত স্বাস্থ্যসেৱা দিব পাৰিলোঁ নে নোৱাৰিলোঁ বা আমাৰ সেইটো কেতিয়া হ'মগৈ তেতিয়াহে আমাৰ পাৰ্পজটো ফিল আপ হ'ব তো আজি কিমান পইচা পাইছোঁ বা আমি চলিব পাৰিছোঁ নে নোৱাৰিছোঁ কেতিয়াবা কষ্ট পাইছোঁ কেতিয়াবা ইজি পাইছোঁ সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল আপোনালোকক আমি আমাৰ যিটো পাৰ্পজ যে কম খৰচত ভাল স্বাস্থ্যসেৱা দিব পাৰিলোঁ নে নাই সেইটোহে হ'ল আমাৰ আচল পাৰ্পজ গতিকে নিশ্চয় এতিয়া বুজি পাইছে যে আজি কেই ষ্টেপ খোজ কাঢ়িলোঁ এভাৰেষ্ট শৃংগত উঠিবৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট নহয়
আপুনি এভাৰেজ পালেগৈনে নাই সেইটো বেছি ইম্পৰ্টেণ্ট এভাৰেজ পোৱাটো হ'ল আপোনাৰ পাৰ্পজ অফ লাইফ আৰু আপুনি প্ৰত্যেক দিনে যে 10 খোজ বা অলপকৈ ওপৰলৈ উঠি গৈ আছে সেইখিনি হ'ল আপোনাৰ গ'ল তো এইটোৱে হৈ গ'ল ডিফাৰেঞ্চ তো এনেকৈ মই কথাটো সৰলভাৱে বুজাব চেষ্টা কৰিছোঁ নিশ্চয় বুজি পাইছে আৰু এইখিনি কথা পাৰ্পজ অফ লাইফ বুজি পাবলৈ এখন খুব ভাল কিতাপ যিখন ময়ো পঢ়িছোঁ আৰু মই পঢ়ি আপোনালোকক কৈছোঁ সেইখনৰ কিতাপৰ নাম হৈছে ইকিগাই অসমীয়াটো অনুবাদ হৈছে আপোনালোকে গ্ৰন্থমেলাবোৰ এতিয়া চলি আছে তাত পাব ইকিগাই বা আপুনি যদি ইংলিছ পঢ়িব পাৰে তেতিয়াহ'লে আপুনি ইংলিছতো পঢ়িব পাৰে এমাজনত ইকিগাই আছে IKIGAI ইকিগাই এই কিতাপখন পঢ়িব ইয়াতে গোটেই অকিনাৱা দ্বীপপুঞ্জৰ কথা কোৱা হৈছে জাপানৰ গতিকে তেনেকৈ এই গোটেইখিনি কথা যে মই আপোনালোকৰ লগত আজি ডিছকাছ কৰিলোঁ এই গোটেইখিনি কথা মই মনে সাজি কোৱা বা ক'ৰবাত পঢ়ি কোৱা নহয় ইমান বছৰৰ অভিজ্ঞতা বিভিন্ন কিতাপ পঢ়া বা আমি সদায় মানুহৰ লগত আমি ইণ্টাৰেক্ট কৰি থাকোঁতে যিখিনি দেখিছোঁ তাৰ ওপৰতে কৈছোঁ এইখিনি যদি এই 6টা পইণ্ট যদি আপুনি মনত ৰাখে তেতিয়াহ'লে বা এইখিনি যদি আপুনি মানি চলিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আপুনি জানিব 2026 চনৰ পৰা আপোনাৰ বেমাৰবোৰ অসুখ বিসুখবোৰ এটাকৈ নাইকিয়া হৈ আহিব গতিকে স্বাস্থ্য আপুনি পৰীক্ষা কৰিবলৈ নাপাৰিব স্বাস্থ্যৰ এৱেৰনেছ যিটো সজাগতা সেইটো বৃদ্ধি কৰক বহুতে আমাক কমেণ্ট দিয়ে যে আপুনি দেখোন কথাবোৰ কৈ ভয় খুৱাই থাকে মই ভয় নোখুৱাওঁ আৰু একচুৱেলি ভয় কৰিব কাৰণ কেলে আপুনি যেতিয়া চাইকেলখন চলাওঁতে আপুনি ভাবিছিলে যে ভালকৈ চলাব লাগিব নহ'লে পৰি যাম মোৰ ছাল ছিগিব সেইদিনাই আপুনি চাইকেল চলাব পাৰিছিলে গতিকে মই ইচ্ছা কৰোঁ যে আপোনালোকে স্বাস্থ্য বিষয়টো লৈ এৱেৰ হওক আৰু অলপ ভয়ো কৰক যে আপুনি যদি সজাগ নহয় যি টি খায় আপোনাৰ নিচা কৰে নিচাযুক্ত দ্ৰব্য খায় কাইলৈ গৈ আপুনি হস্পিটেলত থাকিব লাগিব আৰু আপোনাৰ হস্পিটেলৰ খৰচ ইমান বাঢ়ি গৈছে আজিকালি লাখ টকালৈকে বিল হয় সেইটো পৰিশোধ কৰা ইমান ইজি নহয় গতিকে আমি চেষ্টা কৰি আছোঁ আমি এটা জাৰ্নিত আছোঁ আমাকো সহায় কৰক যাতে কম খৰচত আপোনালোকক আমি স্বাস্থ্যসেৱা দিব পাৰোঁ অনলাইন অৰ্ডাৰ কৰিলেই হ'ল সকলোবিলাক বস্তু আপোনালোকে কম খৰচত পাব ভিডিঅ'টো এতিয়া লাহে লাহে শেষ কৰিম কিন্তু শেষ কৰাৰ আগত আপোনালোকক এটা অনুৰোধ থাকি গ'ল যে যদি আপোনালোকে স্পেচিফিক কোনোবা বিশেষ বিষয়ৰ ওপৰত কিবা জানিব বিচাৰে তেতিয়াহ'লে আমাক কমেণ্টত লিখিব পাৰে আমি ভিডিঅ' যোগে আপোনাৰ যিখিনি জানিব খোজা কথা সেইখিনি আমি জনাবলৈ চেষ্টা কৰিম দ্বিতীয় কথা যদি কোনোবাই কিবা অসুখ বিসুখ লৈ কথা পাতিব বিচাৰিছে মোৰ লগত বহুতে আমাক ফোন কৰে বহুতে মেছেজ দিয়ে আমি সকলোকে মানে আনচাৰ দিব নোৱাৰোঁ সময়ৰ অভাৱত বা টাইম নিমিলে কিন্তু আমি এইটো এটা ৰিজলিউশ্যন বনাইছোঁ যে নৱবৰ্ষত 2026 চনৰ পৰা আমি যিমান পাৰোঁ মানুহক ফোনত আমি কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকক লগ নেপালেও ফোনতো যাতে আপোনালোক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে আমি ফোন নম্বৰ তলত দি দিছোঁ তথাপিতো মই আপোনালোকক এবাৰ কৈ দিওঁ 7099033238 এইটো এটা নম্বৰ আৰু দ্বিতীয় নম্বৰটো হৈছে 8011410950 এইকেইটা নম্বৰত ফোন কৰিলে লগে লগে মোক নেপালে আমাৰ টিমক পাব আৰু যদি আমাৰ টিমে মোক কয় যে এনেকুৱা ধৰণৰ কথা তো মই আপোনালোকৰ লগত কথা পাতিম মোৰ কোনো আপত্তি নাই মই সকলোকে সহায় কৰিব বিচাৰোঁ সকলোৱে সজাগ হওক আৰু সাৱধান হওক আৰু সকলোৱে কুশলে থাকক নতুন বছৰত এয়াই কথা ক'লোঁ সমগ্ৰ অসমবাসীক আৰু এবাৰ শুভেচ্ছা জনালোঁ লগতে বিহুৰ শুভেচ্ছাও জনালোঁ ধন্যবাদ